নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ ডিএ এৰিয়াৰৰ লগতে আপোনাৰ পুৰণা পেঞ্চন পুনৰাই প্ৰৱৰ্তন সম্পৰ্কে আনহাতে 5000 টকালৈকে আপোনাৰ ফিক্স মেডিকেল এলাউন্স প্ৰৱৰ্তন সম্পৰ্কে আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে চৰকাৰক আপোনাৰ পুনৰাই দাবী জনাইছে। আপোনালোকে চাওক, প্ৰথম খবৰটো আমি দিবলৈ ওলাইছোঁ, য'ত আপোনাৰ 18 মাহৰ ডিএ এৰিয়াৰৰ যি টকাখিনি সেই টকাখিনি মোকলাই দিয়াৰ কাৰণে আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনসমূহে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছে। আনহাতে আপোনালোকে এয়া চাব, দ্বিতীয়টো খবৰ সেয়া হ'ল আপোনাৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন সম্পৰ্কে সমগ্ৰ ভাৰতজুৰি যি আপোনাৰ দৃঢ় আন্দোলন হৈ আছে, যাতে চৰকাৰে এই সম্পৰ্কে আপোনাৰ ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে, যাতে কৰ্মচাৰী পেঞ্চনাৰসকলৰ যাতে ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত যাতে পুৰণা পেঞ্চন প্ৰৱৰ্তন কৰে, ইয়াকে আপোনাৰ দাবী জনোৱা হৈছে। আপোনাৰ ইয়াত চাব, 3 নম্বৰে আমি ক'বলৈ ওলাইছোঁ যে ফিক্স মেডিকেল এলাউন্স আপোনাৰ 5000 টকা কৰিবলৈ কোৱা হৈছে। হয় ছাৰ বাইদেউসকল, বৰ্তমান সময়ত আপোনাৰ মানুহৰ বেমাৰ আজাৰ বহুতো বাঢ়ি গৈছে, সেয়েহে আপোনাৰ মেডিকেল এলাউন্স বৃদ্ধি কৰিব লাগে আৰু যিটো আপোনাৰ 5000 টকা কৰিবলৈ ইয়াৰে জনোৱা হৈছে। আনহাতে ইয়াৰ 4 নম্বৰটো চাব, য'ত কোৱা হৈছে যে আপোনাৰ 50% যি আপোনাৰ মৰ্গীয়া বোনাছ বৃদ্ধি হৈছে এতিয়ালৈকে আপোনালোকে সেয়া লাভ কৰিব আৰু 2-3 মাহ পিছত আপোনালোকে এৰিয়াৰো লাভ কৰিব 3 মাহৰ। আৰু এই 50% আপোনালোকৰ বেছিকত এয়া মিলাই দিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে, আৰু যাতে তাৰপিছত আকৌ পুনৰাই অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তনৰ আগলৈকে যাতে পুনৰাই আৰু 0ৰ পৰা আপোনাৰ ডিএ গণনা কৰা হয়। আনহাতে ইয়াৰ লগতে আন এক শেহতীয়া যি আপোনাৰ ORP-ৰ যি বিসংগতি আছে, আপোনাৰ কম পৰিমাণে কিছুমান কৰ্মচাৰী পেঞ্চনাৰে টকা লাভ কৰিছে, সেয়া যাতে আপোনাৰ ন্যায়পূৰ্ণভাৱে যাতে সকলোৱে যাতে সমানভাৱে লাভ কৰে, সেয়া তাক জনোৱা হৈছে। আনহাতে পেঞ্চনাৰসকলৰ যি আপোনাৰ তেওঁলোকৰ পৰা টেক্স কাটি লোৱা হয়, সেই যাতে পেঞ্চনাৰসকলৰ পৰা যাতে টেক্স কৰ্তন নকৰে, এয়া আপোনাৰ পেঞ্চনভোগী সংগঠন আৰু কৰ্মচাৰী সংগঠনসমূহে চৰকাৰক জনাইছে। সেয়েহে 18 মাহৰ ডিএ এৰিয়াৰৰ টকাৰ লগতে পুৰণা পেঞ্চন আঁচনি, আনহাতে 5000 টকালৈকে মেডিকেল এলাউন্সৰ শেহতীয়া খবৰ আহিব বুলি আমি ভাবোঁ, আৰু কৰ্মচাৰী পেঞ্চনাৰসকলে চৰকাৰক অনুৰোধ জনাইছে। আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা প্ৰকাশ আমি পৰা লৈ আহিছে, ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।